चाय श्रमिकों को अब चाय बागान में ही भूमि का अधिकार मिलने जा रहा है। पावोई सहित कई चाय बागानों में श्रमिक एक जगह इकट्ठा होकर विधानसभा का लाइव प्रसारण देख रहे थे और जैसे ही बिल पारित हुआ, हर तरफ तालियां, खुशी की आवाजें और झूमर नृत्य का उत्सव शुरू हो गया। श्रमिकों ने दिल से मुख्यमंत्री हिमंत बिश्व शर्मा को धन्यवाद दिया और कहा, ये हमारे जीवन का ऐतिहासिक दिन है। ये फैसला सिर्फ एक कानून नहीं, बल्कि चाय श्रमिकों के भविष्य और सम्मान से जुड़ा बड़ा कदम है। চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি চাহ বাগিচাৰ 200 বছৰ ইতিহাসত কোনোদিনেই নোহোৱা এক আমাৰ সবতকে ক'বলৈ গ'লে ডাঙৰ সমস্যা আছিলে ভূমিৰ সমস্যা, আৰু আজি সেই ভূমিৰ সমস্যাৰ যি এক তেওঁ সমাধান ওলালে আৰু এই ভূমিৰ পট্টা দিয়াৰ যি ব্যৱস্থা গ্ৰহণ কৰি আমাৰ সমগ্ৰ অসমৰ চাহ শ্ৰমিকৰ মুখত এক হাঁহিৰ যি বতৰা আনিলে, তাৰ বাবে আজি আমি সমগ্ৰ পাৱৈবাসী হৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ।